মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত ৰেখা আৰু কোণৰ সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা এই দুই প্ৰকাৰ ৰেখাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। আমি আগতে কৈছোঁ দুডাল ৰেখা যেতিয়া সমানে গৈ থাকে সেই দুডাল হ'ব সমান্তৰাল ৰেখা আৰু দুডাল ৰেখাই যেতিয়া কটাকটি দুডাল সমান্তৰাল ৰেখাক এডাল ৰেখাই যেতিয়া কটাকটি কৰে সেইডালক আমি ক'ম তিৰ্যক ৰেখা। আহাচোন আমি চাওঁ এতিয়া সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখানো কি? প্ৰথমে চাওঁ আমি তিৰ্যক ৰেখা। সমান্তৰাল ৰেখাৰ বিষয়ে আমি কৈ আহিছোঁ দুডাল ৰেখা কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখা। আমি ইতিমধ্যে পাই আহিছোঁ যে কটাকটি কৰা ৰেখা কটাকটি কৰা ৰেখা দুডাল ৰেখাই যেতিয়া কটাকটি কৰে তেতিয়া এইটোত এটা অ বিন্দু হৈ গ'ল। যেতিয়া দুডাল ৰেখাই কটাকটি কৰে তেনেধৰণৰ ৰেখাক আমি কওঁ কটাকটি কৰা ৰেখা। আৰু দুডাল ৰেখা যেতিয়া সমানে সমানে গৈ থাকে তাক আমি কওঁ তেনেধৰণৰ ৰেখাক আমি কওঁ সমান্তৰাল ৰেখা। আৰু এটা কথা আমি কৈ থৈছিলোঁ যে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স এডাল সদায় সমান হয়। এতিয়া এই সমান্তৰাল ৰেখাবিলাকৰ বিষয়ে আমি আলোচনা কৰিম আৰু সমান্তৰাল ৰেখাৰ লগত আমাৰ তিৰ্যক ৰেখাৰ কথাও আমি আলোচনা কৰিম। প্ৰথমে আমি চাওঁ তিৰ্যক ৰেখানো কি? তিৰ্যক মানে বেঁকা। গতিকে তিৰ্যক ৰেখা হৈছে যেতিয়া এডাল ৰেখাই দুডাল বা ততোধিক ৰেখাক নিৰ্দিষ্ট বিন্দু কিছুমানত ছেদ কৰে তেতিয়া সেই ৰেখাডালকে আমি তিৰ্যক ৰেখা বুলি কওঁ। এতিয়া চোৱা এই প্ৰথম ৰেখাডাল হ'ল এল ৰেখা, দ্বিতীয়ডাল এম, তৃতীয়ডাল এন। ইহঁত কেনেকৈ আছে? সমান্তৰাল ৰেখা বা এডাল বা দুডাল এনেকৈ আছে সমান্তৰাল ৰেখা। সিহঁতক এতিয়া এই টি ৰেখাডালে এফালে চোৱা বেঁকা হৈ আছে যিডাল ৰেখা এই টি ৰেখাডালে কেইটামান বিন্দুত কটাকটি কৰিছে। ইয়াত এইটো এটা বিন্দুত কটিছে, এইডাল ৰেখাত এইটো এটা বিন্দুত কাটিছে আৰু এই এটা বিন্দুত ই কাটিছে। আৰু কাটাৰ ফলত কিছুমান কোণ উৎপন্ন হয়। আমি ইয়াত দেখাই দিছোঁ ইয়াত 1 কোণ 2 কোণ 3 কোণ তেনেকৈ এফালেও হ'ব এফালেও প্ৰতি ক্ষেত্ৰতে 4টা কোণ উৎপন্ন হয়। আৰু এনেধৰণৰ এই যিডাল ৰেখা টি এই টি ৰেখাডালক আমি কওঁ তিৰ্যক ৰেখা বুলি কওঁ। আৰু এই ৰেখাবিলাক তিৰ্যক ৰেখাৰ বহুত ধৰ্ম আছে আৰু সেই ধৰ্মবিলাক ব্যৱহাৰ কৰি আমি বহুতো সমাধান কৰিব পাৰোঁ, সমস্যাৰ সমাধান কৰিব পাৰোঁ। আহাচোন আমি চাওঁ। এতিয়া চোৱা প্ৰথম আমি চাম অন্তঃকোণ আৰু বহিঃকোণনো কি? এতিয়া চোৱা এডাল আমি দেখিছোঁ এম এডাল ৰেখা আৰু এন এডাল ৰেখা আৰু এল হ'ল এল কি? ইয়াৰ তিৰ্যক ৰেখা। এল তিৰ্যক ৰেখা। গতিকে মই কৈছোঁৱেই যে এম আৰু এন ৰেখাডালক যিহেতু এলেৰে কাটিছে গতিকে কেইটামান বিন্দুত কাটিছে, এইটো এটা বিন্দুত কাটিছে আৰু এইটো এটা বিন্দুত কাটিছে। আৰু বিন্দুত কটাৰ ফলত কেইটামান কোণ উৎপন্ন হয়। আমি কোণবিলাক এনেকৈ লিখিব পাৰোঁ। এম এইটো যদি কিবা এটা বিন্দু দিওঁ এম অ' এল এনেকৈ নিদি আমাৰ বুজিবৰ সুবিধাৰ্থে আমি প্ৰথম কোণটোৰ নাম দিছোঁ 1, দ্বিতীয়টো 2, তৃতীয়টো 3, তৃতীয়টো 4, 5, 6, 7, 8। এতিয়া আমি দেখিছোঁ যে এই দুডাল ৰেখা আৰু এডালে কাটিছে। কাটোতে কেইটামান বাহিৰ ফালে কেইটামান কোণ উৎপন্ন হৈছে আৰু কিছুমান কোণ ভিতৰ ফালে উৎপন্ন হৈছে। গতিকে এই ভিতৰ ফালে মানে এইখিনিৰ ভিতৰত কেইটামান কোণ আছে আৰু বাহিৰ ফালে আমি দেখিছোঁ কেইটামান কোণ আছে। এতিয়া ভিতৰৰ ফালে যিকেইটা কোণ থাকে কি কোণ আমি দেখিছোঁ ভিতৰত চোৱা কোণ 3, 4, 5, 6। এই ভিতৰত থকা কোণকেইটাক আমি কওঁ অন্তঃকোণ। চোৱা 3, 4, 5, 6 ইহঁতক আমি কওঁ অন্তঃকোণ। অন্তঃ শব্দটোৰ অৰ্থ হৈছে ভিতৰত। তোমালোকে সহজকৈ বুজি থবা যে যিবিলাক কোণ আমাৰ ভিতৰত থাকে সেইবিলাকক আমি কি বুলি কওঁ? অন্তঃকোণ বুলি কওঁ। আৰু বাহিৰত আমি কি কোণ দেখিছোঁ? কোণ 1, কোণ 2, কোণ 3, 7 আৰু কোণ 8। গতিকে 1, 2, 7, 8 ইহঁতক কওঁ বহিঃকোণ। বহি মানে বাহিৰত।
অৰ্থাৎ বাহিৰত থকা কোণকেইটাক আমি কওঁ বহিঃ কোণ আৰু ভিতৰত থকা কোণকেইটাক আমি কওঁ অন্তঃকোণ। প্ৰথমতে আমি কি কি কোণ আছে আমি শিকি লওঁ। আমি সপ্তমমান শ্ৰেণীত এই বিষয়ে আমি পঢ়ি আহিছো যদিও মই তোমালোকৰ সুবিধাৰ্থে আকৌ এবাৰ তোমালোকক মনত পেলাই দিছো। আমি এইখিনি কৰাৰ পিছত বিভিন্ন কোণবিলাকৰ ওপৰত থকা আমি বিভিন্ন উপপাদ্যসমূহৰ কথা আমি আলোচনা কৰিম। আৰু চাওঁ আমি অন্তঃকোণ আৰু বহিঃ কোণ আমি বুজি পালো। এইবাৰ আমি চাওঁ বেলেগ এটা কোণলৈ। এইবাৰ আছে অনুৰূপ কোণ। তোমালোকে অৰ্থটো চাই ল'বা। অনুৰূপ শব্দটোৰ অৰ্থ হ'ল একে ধৰণৰ। একে ধৰণৰ কোণ ক'ত আছে আমি? এতিয়া চোৱা, এডাল এডাল ৰেখা, এম এডাল ৰেখা, এন এডাল ৰেখা আৰু তাৰ এল হ'ল এডাল তিৰ্যক। গতিকে এই ৰেখাডাল, এডাল ৰেখাৰ একে ধৰণৰ কোনটো আছে? আমি দেখিছো যে এই তিৰ্যকডালে যেতিয়া কাটিছে তেতিয়া এই তিৰ্যকডালৰ ওপৰত এটা কোণ উৎপন্ন হৈছে, এই কোণটো, আৰু এইডাল তিৰ্যকৰ ওপৰতো আমাৰ এই কোণটো পাইছো আমি। গতিকে আমি 1 আৰু 5ক কি বুলি ক'ম? একে ধৰণৰ কোণ বা অনুৰূপ কোণ বুলি কওঁ। গতিকে আমি প্ৰথম লিখিছো যে 1 আৰু 5। তেনেহলে একে ধৰণৰ এতিয়া তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰাচোন। এবাৰ 2টোৰ লগত আমাৰ কোনটো কোণ মিলি আছে? 2টো যিহেতু তিৰ্যকৰ সোঁফালে ওপৰত আছে, তেনেদৰে আমাৰ 6টোও 2ৰ লগত আমাৰ মিল আছে। গতিকে আমি 2 আৰু 6টো এটা হৈ যাব আমাৰ অনুৰূপ কোণ। আৰু একে অনুৰূপ কোণ আমাৰ কি কি আছে? এতিয়া এডালৰ তলত দেখিছো আমি 3 নম্বৰ কোণটো আছে, আৰু তেনেদৰে ইয়াৰ তলতো আমাৰ 7 নম্বৰ কোণটোও আছে। গতিকে 3 আৰু 7 এই দুটাও কি হৈ যাব? অনুৰূপ কোণ হৈ পৰিব। আৰু বাকী আমাৰ কি থাকিল? যে 4 আৰু 8 কোণ দুটাও থাকিল, যি দুটা একে ধৰণৰ বা অনুৰূপ কোণ। গতিকে আমি পালো, তেন্তে হলে আমি কি পালো? যে দুডাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰে আমি তাতে 4যোৰ অনুৰূপ কোণ পাম। এযোৰ, প্ৰথম এযোৰ, 2যোৰ, 3যোৰ আৰু 4যোৰ। 4যোৰৰ প্ৰথম হ'ল 1 আৰু 5, 2 নম্বৰ হ'ল 2, 6, 3, 7 আৰু 4, 8 আমি পাই যাম। অনুৰূপ অৰ্থাৎ একে ধৰণৰ কোণ। এবাৰ আমি পিছৰটো চাওঁ। পিছৰটো হৈছে একান্তৰ অন্তঃকোণ। অন্তঃকোণ মানে আমি আগতে উলিয়াই থৈ আহিছো যে ইয়াৰ ভিতৰৰ কোণবিলাক। অন্তঃকোণ ইয়াতে কি আছে? ইয়াত অন্তঃকোণ কি কি আছে? এই ছবিটোত আমি দেখিছো অন্তঃকোণ আছে 3, 4, কোণ 3, কোণ 4, কোণ 5 আৰু কোণ 6। এতিয়া অন্তঃকোণবিলাকত আৰু এটা আখৰ দিয়া আছে যে একান্তৰ। একান্তৰ অন্তঃকোণ, অৰ্থাৎ সিহঁত বেকা বেকিকৈ হোৱা অন্তঃকোণ। আমি একান্তৰ মানে কি বুজিছো? এই 3টোৰ লগত তাৰ বেকাকৈ কোণটো আছে 6। গতিকে 3, 6 হ'ব এযোৰ একান্তৰ কোণ, আৰু 4, 5 হ'ব আন এযোৰ একান্তৰ কোণ। আৰু একান্তৰ কি হৈ যাব সিহঁত? অন্তঃকোণ। তাৰ মানে আমি বহিঃ কোণকেইটা আমি চাব নালাগে, অকল অন্তঃকোণকেইটা চাম, আৰু অন্তঃকোণকেইটাও আমি বেকা বেকিকৈ চোৱা কোণকেইটাই হৈ যাব একান্তৰ অন্তঃকোণ। তোমালোকে তেনেদৰে মনত ৰাখিব পাৰা যে ভিতৰৰ কিন্তু বেকা বেকি। এবাৰ আমি চাওঁ পিছৰটো। পিছৰটো আছে একান্তৰ বহিঃ কোণ। আমি প্ৰথম বহিঃ কোণকেইটা লিখি লওঁ। বহিঃ কোণ আমাৰ ইয়াত কি কি আছিলে? বহিঃ কোণ আছিলে কোণ 1, কোণ 2, কোণ 7 আৰু কোণ 8। এতিয়া এই বহিঃ কোণকেইটাৰ পৰা আমি বেকা বেকিকৈ এটা জোৰ বনাম, অৰ্থাৎ এই 1টোৰ লগত আমাৰ কি হৈ যাব? 8টোৰে এটা জোৰ হ'ব, আৰু 2টোৰ লগত আমাৰ 7টোৰে এটা জোৰ হ'ব। গতিকে আমি কি লিখিছো? 1, 8, 2, 7 এইকেইটা হ'ল একান্তৰ বহিঃ কোণ। বহিঃ কোণকেইটা ল'বা আৰু তাক বেকা বেকিকৈ যদি তোমালোকে জোৰ বনোৱা তেন্তে সি হৈ পৰিব একান্তৰ বহিঃ কোণ। এবাৰ চাওঁ আমি পিছৰটো। তিৰ্যকৰ একেফালে থকা অন্তঃকোণ। এইটো একেবাৰে সহজ। অন্তঃকোণকেইটা আমাৰ জানো 3, 4, 5 আৰু 6 এইকেইটা আমি পাইছিলো অন্তঃকোণ।
এবাৰ কৈছে যে সিহঁত তিৰ্যক আমি জানো এলডাল তিৰ্যকৰ একেফালে থকা অন্তঃকোণ কোনকেইটা হ'ব 3 আৰু 5 হয়নে আৰু ইফালে হৈ যাব 4 আৰু 6 দুটা জোৰ আমি পাওঁ এই বাওঁফালে থকা তিৰ্যকৰ বাওঁফালে থকা অন্তঃকোণকেইটা হৈছে 3 আৰু 5 আৰু সোঁফালে থকা অন্তঃকোণকেইটা হৈছে 4 আৰু 6 পিছৰটো চাওঁ আমি পিছৰটো অনুৰূপ কোণৰ এতিয়া স্বতঃসিদ্ধ মানে হ'ল যিটো হয়ে যিটো আমাৰ প্ৰমাণ কৰাৰ দৰকাৰ নাই সেইবিলাকেই হ'ল স্বতঃসিদ্ধ কি দিছে চোৱা প্ৰথমে চোৱা অনুৰূপ কোণৰ স্বতঃসিদ্ধ অনুৰূপ কোণ কোনবিলাক পাইছিলো আমি যোনবিলাক এতিয়া 1 5ৰ লগত অনুৰূপ 2 6ৰ লগত এইবিলাক হ'ল অনুৰূপ তোমাক স্বতঃসিদ্ধটো কি দিছে চোৱা যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল এই দুডাল সমান্তৰাল ৰেখা এম এডাল সমান্তৰাল ৰেখা এন এডাল সমান্তৰাল ৰেখা এম আৰু এম দুইডাল সমান্তৰাল ৰেখা আৰু সিহঁতক কোনডাল তিৰ্যকে ছেদ কৰিছে এল নামৰ তিৰ্যকডালে সিহঁতক এই বিন্দুকেইটা এইটো এটা বিন্দু এই দুইডাল ৰেখাক দুটা বিন্দুত সেই তিৰ্যকডালে কাটিছে কাটোতে যে প্ৰত্যেক জোড়া অনুৰূপ কোণ সদায় সমান হয় আমি অনুৰূপ কোণ আমি আগতে পাই আহিছো যে অনুৰূপ কোণ আমি কি পাইছিলো 1 আৰু 5 প্ৰথম আমি পাইছিলো অনুৰূপ কোণ 1 আৰু অনুৰূপ কোণ 5 এইটোৰ অনুৰূপ আৰু এই স্বতঃসিদ্ধটো আমি প্ৰথম শিকি আহিছিলো যে অনুৰূপ কোণ কাক বোলে বা অনুৰূপ কোণ কোনবোৰ এবাৰ স্বতঃসিদ্ধ মতে আমি কি বুলি ক'ব পাৰো যে অনুৰূপ কোণবিলাক সমান গতিকে এই 1ৰ সমান আমি কি পালো 5 আৰু এটা অনুৰূপ কোণ কি আহিল 2ৰ সমান আমি পাই গলো 6 2ৰ সমান আমি পাই গলো 6 3ৰ সমান আমি পাই গলো 7 3ৰ সমান আমি পাই গলো 7 আৰু আমি কি পাই গলো 4ৰ সমান আমি পাই গলো 8 গতিকে আমি এটাই মনত ৰাখিব লাগিব যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেতিয়া যিবিলাক অনুৰূপ কোণবিলাকৰ জোৰ প্ৰতিটো অনুৰূপ কোণ সমান নহয় যে অনুৰূপ কোণৰ জোৰ প্ৰত্যেক জোড়া অনুৰূপ কোণ সমান এতিয়া আমি পিছৰটো চাওঁ পিছৰটো স্বতঃসিদ্ধ অনুৰূপ কোণৰ স্বতঃসিদ্ধ আমাৰ দুটা আছে এটা আমি আগতে 6.3 যিটো পাইছো যে প্ৰত্যেক জোড়া অনুৰূপ কোণ সমান এবাৰ আনটো কি হয় চোৱা আনটো উল্টা ভালকৈ চোৱা যদি এডাল তিৰ্যকে দুডাল ৰেখা ইয়াত সমান্তৰাল ৰেখা বুলি আমাক কৈ দিয়া নাই দুডাল ৰেখাক যদি ছেদ কৰিলে যদি অনুৰূপ কোণৰ মান সমান হয় তেন্তে ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব আমাক কৈ দিছে যে অনুৰূপ কোণকেইটা সমান এজোৰ প্ৰত্যেকজোৰ অনুৰূপ কোণ সমান গতিকে সমান যদি হয় আৰু তেতিয়া আমি এই যি দুডাল ৰেখা আমাৰ তিৰ্যকডালে ছেদ কৰিছিলে সেই ৰেখা দুডাল কি ৰেখা হ'ব সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ আমি যদি এইটো আমি আখৰেৰে লিখো আমি এনেদৰে লিখিব লাগিব যে যদি এংগল A1 সমান এংগল 5 কাৰণ ইহঁত কি অনুৰূপ কোণ 3 সমান এংগল 7 এংগল 2 সমান এংগল 6 আৰু এংগল 4 সমান এংগল 8 হয় তেন্তে আমি কি ক'ব পাৰো M সমান্তৰাল N হ'ব প্ৰথম আমি MNক ৰেখা বুলি কৈছিলো আৰু যেতিয়া আমি দেখিলো যে অনুৰূপ কোণবিলাক সমান সেই ৰেখাকিডালক আমি সমান্তৰাল ৰেখা বুলি ক'ব পাৰিলো এই দুইটাকে স্বতঃসিদ্ধ 6.3 আৰু স্বতঃসিদ্ধ 6.4ক একেলগে আমি অনুৰূপ কোণৰ স্বতঃসিদ্ধ বুলি কওঁ পিছৰটো চাওঁ আমি উপপাদ্য 6.2 যদি দুডাল সমান্তৰাল ৰেখা এডাল তিৰ্যকে ছেদ কৰে তেন্তে প্ৰত্যেকজোৰ একান্তৰ অন্তঃকোণ সমান আমাক চোৱা উপপাদ্যটো আমি ক'ব পাৰো এতিয়া দিছে আমাক M সমান্তৰাল
n আৰু কি কৈছে আমাক l সিহঁতৰ তিৰ্যক তেতিয়া কি কি আমাৰ একান্তৰ অন্তঃকোণৰ সৃষ্টি হল এতেকে উৎপন্ন হোৱা একান্তৰ অন্তঃকোণবোৰ হৈছে কি আমি পালো একান্তৰ অন্তঃকোণ একান্তৰ মানে বেকা বেকি আৰু অন্তঃকোণ হৈছে ভিতৰি গতিকে কি পালো আমি এজোৰ পালো 3 আৰু 6 আৰু বাকি এজোৰ পালো আমি 4 আৰু 5 এতিয়া আমাক কৈছে যে এই প্ৰত্যেকজোৰ একান্তৰ অন্তঃকোণ সমান উপপাদ্যটোৰ মতে এয়া চোৱা যদি m সমান্তৰাল n তেন্তে 3 সমান 6 আৰু 4 সমান 5 এতিয়া আমি সেই কথাটো আমি কেনেকৈ উলিয়াব পাৰো এবাৰ আমি চাই লওঁ আৰু সমান আমি উপপাদ্য মতে আমি কি ক'ব পাৰো angle 3 সমান angle 6 আৰু angle 4 সমান angle 5 বুলি আমি ক'ব পাৰো আমাক এটাই কন্ডিশন লাগিব যে m সমান্তৰাল n আৰু এইটো আমি অনুৰূপ কোণৰ স্বতঃসিদ্ধৰ পৰা যেহেতু অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ কোণবিলাক সমান হলে যেতিয়া সমান্তৰাল হ'ব সেই অৰ্থটোৰ পৰা আমি এইটো উলিয়াব পাৰিম এবাৰ আমি চাওঁ উপপাদ্য 6.3 উপপাদ্যটো হৈছে 6.2 বিপৰীত উপপাদ্য ইয়াত কি দিছে চোৱা যদি এডাল তিৰ্যকে দুডাল ৰেখা ইয়াত চাবা তোমালোকে যে সমান্তৰাল ৰেখা বুলি ইয়াক দিয়া নাই অকল ৰেখা বুলি দিছে দুডাল ৰেখাক ছেদ কৰোতে এজোৰ একান্তৰ অন্তঃকোণ যদি সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল হ'ব আমি দিছে m আৰু n দুডাল ৰেখা আৰু l সিহঁতৰ তিৰ্যক এতেকে উৎপন্ন হোৱা একান্তৰ অন্তঃকোণবিলাক সমান অৰ্থাৎ কি দিছে অৰ্থাৎ আমাৰ কি দিয়া আছে অৰ্থাৎ আমাৰ দিছে 3 সমান 6 আৰু আমাৰ দিছে 4 সমান 5 এতিয়া আমাক কৈছে যে তেতিয়া হলে ৰেখা দুডাল সমান্তৰাল হ'ব অৰ্থাৎ তেতিয়া m সমান্তৰাল n হ'ব আমি দুইটা উল্টা প্ৰথমটো আমি পাইছিলো যে যদি ৰেখা দুডাল সমান্তৰাল হয় দুডাল সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে কাটে তেনেহলে তাত উৎপন্ন হোৱা একান্তৰ অন্তঃকোণবিলাক সমান এবাৰ আমি উপপাদ্যটো কি কৈছো যদি এডাল তিৰ্যকে দুডাল ৰেখাক কাটে আৰু যদি অন্তঃকোণবিলাক সমান হয় যদি 3 = 6 আৰু 4 = 5 হয় তেন্তে m আৰু n সমান্তৰাল হ'ব এবাৰ আমি চাওঁ পিছৰটো 6.4 যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে চোৱা m এডাল সমান্তৰাল ৰেখা n এডাল সমান্তৰাল ৰেখা তেতিয়া হলে তিৰ্যকৰ একেফালে থকা প্ৰত্যেকজোৰ অন্তঃকোণ সম্পূৰক চাবা m আৰু n নাইবা লিখিব পাৰো আমি m সমান্তৰাল n সমান্তৰাল ৰেখা বুলি আমাক কৈ দিছে m সমান্তৰাল n আৰু l তাৰ তিৰ্যক আমাক কৈছে যে প্ৰত্যেকজোৰ অন্তঃকোণ একেফালে ছেদকৰ একেফালে থকা অন্তঃকোণ কি হ'ব ছেদকৰ একেফালে থকা অন্তঃকোণ দুজোৰ হ'ব
অন্তঃকোণ দুযোৰ হ'ব এইফালে আমাৰ আছে 3 আৰু 5 আৰু আমি কি পালো 4 আৰু 6 এতিয়া আমাক কৈছে যে প্ৰত্যেকযোৰ অন্তঃকোণ সম্পূৰক অৰ্থাৎ 3 plus 5 সমান আমাৰ কি পাব লাগে 180 ডিগ্ৰী আৰু 4 plus 6 সমান 180 ডিগ্ৰী এতিয়া আমি এইটো কেনেকৈ কৰি দেখাম চোৱা তোমালোকে এইটো কৰি দেখাবলৈ হলে আমি এতিয়া চোৱা আমি যেটো অনুৰূপ কোণৰ স্বতঃসিদ্ধ পাইছিলো অনুৰূপ কোণৰ স্বতঃসিদ্ধ মতে আমি কি পাইছিলো অনুৰূপ কোণৰ স্বতঃসিদ্ধ মতে আমি পাইছিলো যদি দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান অৰ্থাৎ 1 সমান 5 আৰু পাইছিলো আমি 3 সমান 7 এতিয়া ইয়াত চোৱা এই 1 আৰু 5 টো সমান গতিকে আকৌ আমি জানো যে এই দুটা এডাল এডাল ৰেখা আৰু এই দুইটা মিলি কি হৈ যাব এটা ৰৈখিক জোৰ গঠন কৰিব গতিকে এইটোৱে যেতিয়া এইটো আৰু এইটোৱে যেতিয়া ৰৈখিক জোৰ গঠন কৰিব আৰু ধৰো আমি কোণ 1 সমান ধৰো আমি 60 ডিগ্ৰী তেনেহলে আমাৰ কোণ 5 টো আমাৰ হৈ যাব কিমান 60 ডিগ্ৰী তেনেহলে কোণ 3 টো আমাৰ কি হৈ যাব কোণ 3 হৈ যাব চোৱা 180 minus 180 minus 60 অৰ্থাৎ আমাৰ হৈ গল 120 ডিগ্ৰী এতিয়া আমি 1 plus যদি 3 কৰো বা 3 plus 5 যদি কৰো angle 3 plus angle 5 যদি কৰো আমি 60 ডিগ্ৰী plus 120 ডিগ্ৰী অৰ্থাৎ আমি 180 ডিগ্ৰী পাই গলো তেনেদৰে আমি 3 কোণটো 7 ৰ সতে সমান 3 যদি 120 7 টো আমি 120 হ'ব আৰু এই উপপাদ্যটো তেনেদৰে আমি 4 আৰু 6 টো আমি যোগ কৰিলেও ক'ব পাৰো 180 ডিগ্ৰী মানে কি সম্পূৰক মানে হ'ল দুইটা কোণৰ যোগফল 180 ডিগ্ৰী অৰ্থাৎ আমি এই উপপাদ্য 6.4 টো কৰোতে আমি অনুৰূপ কোণৰ স্বতঃসিদ্ধৰ সহায় ল'ব লাগিব আৰু সেই স্বতঃসিদ্ধৰ সহায়ত আমি দেখুৱাব পাৰিলো যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ 3 আৰু 5 যোগ কৰিলে 180 ডিগ্ৰী হয় আৰু 4 আৰু 6 যোগ কৰিলেও 180 ডিগ্ৰী হ'ব পিছৰটো চাও আমি পিছৰটো একে আমাৰ এটো আমাৰ উল্টা এটুত কৈছে যদি এডাল তিৰ্যকে দুডাল ৰেখাক এনেভাবে কটাকটি কৰে যাতে তিৰ্যকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণ দুটা সম্পূৰক তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব যদি angle 3 plus angle 5 সমান 180 ডিগ্ৰী আৰু angle কি হ'ব 4 plus 6 সমান 180 ডিগ্ৰী হয় তেন্তে M আৰু N ৰেখা দুডাল সমান্তৰাল হ'ব অৰ্থাৎ প্ৰথম ইয়াত ৰেখা বুলি কৈছে প্ৰথম আমাক সমান্তৰাল বুলি কোৱা নাই আৰু পিছত যদি সমান হয় বা যদি সম্পূৰক হয় আমি ক'ব পাৰো যে যি দুডাল ৰেখাক এডাল তিৰ্যকে কাটিছিলে সেই ৰেখা দুডাল কি হৈ পৰিব সমান্তৰাল ৰেখা হৈ পৰিব পিছৰটো চাও আমি 6.6 যদি দুডাল ৰেখা কোনো একে এডাল ৰেখাৰ সৈতে সমান্তৰাল তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল যদি দুডাল ৰেখা আমি ধৰো L আৰু M ধৰো L সমান্তৰাল টু N আৰু M সমান্তৰাল টু N এই দুইডাল ৰেখা L ডালো N ৰ সমান্তৰাল আৰু M ডালো N ৰ সমান্তৰাল কৰিলে তেন্তে সেই ৰেখা দুডালো
পৰস্পৰ সমান্তৰাল হ'ব যদি L ডাল Nৰ সমান্তৰাল M ডাল Nৰ সমান্তৰাল তেন্তে L Mৰ সমান্তৰাল হ'ব এতিয়া আমি হয়নে চাও এতিয়া চোৱা এইডাল আমি প্ৰথম L আৰু N লওঁ L সমান্তৰাল N আৰু T তাৰ তিৰ্যক আমি হয়নে চাই লওঁ তিৰ্যক এতিয়া আমি দেখিছো যে তিৰ্যকৰ কি হয় অনুৰূপ কোণবিলাক সদায় সমান গতিকে আমি কি কম 1 সমান 3 কিয় কম আমি এটো অনুৰূপ কোণ আকৌ তেনেদৰে আমি যদি দেখিছো M ডাল Nৰ সমান্তৰাল আৰু T যদি তিৰ্যক হয় তেতিয়া আমি কি লিখি দিব পাৰো অনুৰূপ কোণ সমান অৰ্থাৎ 2 সমান 3 এটো কি বুলি লিখিব পাৰো অনুৰূপ কোণ এতিয়া আমি দুইটাৰ পৰা কি দেখা পালো আমি এটো যদি এটো 1 যদি ধৰি লও এটো 1 এটো যদি আমি 2 ধৰো 1 আৰু 2 পৰা আমি পাও 2 পৰা পাম ইয়াত আমি দেখিছো 1 আৰু 3 খুফালে দুইটাতে 3 3 আছে বাওফালে আমাৰ 1 2 আছে যদি খুফালৰ কিটা সমান হয় তেতিয়া আমি বাওফালৰ কিটাও সমান লিখিব পাৰো অৰ্থাৎ 1 = 2 1 = 2 হলে কি হয় যেতিয়া দুডাল ৰেখা বা দুডাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰোতে তাৰ অনুৰূপ কোণবিলাক সমান হয় তেন্তে আমি ক'ব পাৰো যে সেই ৰেখা দুডাল সমান্তৰাল যেহেতু আমি 1 সমান 2 পালো 1 আৰু 2 টো কি এটো এটা অনুৰূপ কোণ আৰু এডাল L আৰু M দুডাল ৰেখাক আমি তিৰ্যকে ছেদ কৰিছে আৰু যেহেতু অনুৰূপ কোণ দুটা সমান এতেকে আমি কি কৈ দিব পাৰো L সমান্তৰাল N হ'ব বুলি আমি কৈ দিব পাৰো আশা কৰো তোমালোকে বুজি পাইছা এবাৰ আহা আমি মূল্যায়নলৈ যাও এটা চিত্ৰৰ পৰা x আৰু y কোণ দুটা কি হ'ব আমি ক'ব লাগে আমি কি দেখা পাইছো চোৱা ইয়াত M হল এডাল ৰেখা আৰু N হল এডাল M আৰু N সমান্তৰাল ৰেখা আৰু ইয়াক কিহে ছেদ কৰিছে L এ ছেদ কৰিছে ছেদ কৰোতে আমি দেখিছো এই সমান্তৰালডালৰ ৰেখাৰ ওপৰত x টো আছে আৰু এডালৰ ওপৰত x টো আছে গতিকে হিহত দুয়োটা কি কোণ হৈ পৰিব হিহত অনুৰূপ কোণ হৈ পৰিব গতিকে ইয়াতে আমি কোনটো অপচন লিখিম যে অনুৰূপ বহিঃকোণ একান্তৰ অন্তঃকোণ নে একান্তৰ বহিঃকোণ বহিঃকোণটো নহয় কাৰণ x টো বহিঃকোণ y টো বহিঃকোণ নহয় এতিয়া একান্তৰ অন্তঃকোণ হলে হ'ব অন্তঃকোণ হ'ব লাগিব বেকা বেকি কৈ ই যেহেতু বাহিৰত নহব একান্তৰ বহিঃকোণ নহব কাৰণ y টো অন্তঃকোণ গতিকে আমাৰ কোণটো শুদ্ধ হ'ব প্ৰথমটো অনুৰূপ কোণটো আমাৰ শুদ্ধ হ'ব এতিয়া চাও পিছৰটো L সমান্তৰাল M এডাল L আৰু M সমান্তৰাল আৰু আমি কি দেখিছো C ডাল হল তাৰ ছেদক গতিকে আমি যদি এটো 180 দি 110 ডিগ্ৰী পাও তেনেহলে এটো যদি আমি y বুলি ধৰি লও যে যেহেতু L সমান্তৰাল N আৰু C ছেদক এতেকে আমি কি পালো y সমান আমি কি পালো 110 ডিগ্ৰী পালো কিয় পালো কাৰণ হিহত অনুৰূপ কোণ কাৰণ চোৱা ইউ ছেদকৰ ওপৰ ফালে আছে ইউ ছেদকৰ ওপৰ ফালে আছে এতিয়া এটো যদি আমি 110 ডিগ্ৰী পালো ই এটা ৰৈখিক জোৰ গঠন কৰিছে গতিকে এতেকে x সমান x প্লাস y সমান আমি কি পালো 180 ডিগ্ৰী কাৰণ ই ৰৈখিক জোৰ গঠন কৰিছে ৰৈখিক জোৰ গঠন কৰিছে অৰ্থাৎ x সমান আমি কি পালো 180 ডিগ্ৰী মাইনাস y মানে আমি উলিয়াই ললো 110 ডিগ্ৰী 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো 070 ডিগ্ৰী আমাৰ কোনটো অপচন শুদ্ধ হল 70 অপচনটো আমাৰ শুদ্ধ হল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি
সমান্তৰাল ৰেখা আৰু তিৰ্যকৰ ওপৰত থকা দুটা স্বতঃসিদ্ধ আমি ইতিমধ্যে আলোচনা কৰিলো আৰু চিত্তসিদ্ধ দুটা আছিল অনুৰূপ কোণৰ স্বতঃসিদ্ধ যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান আৰু তাৰ বিপৰীতে আমি পাইছিলো যে যদি অনুৰূপ কোণ দুডাল সমান হয় তেনেহলে যি দুডাল ৰেখাক তিৰ্যকে ছেদ কৰিছে সেই ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব আৰু এটা পাইছিলো আমি উপপাদ্যও পাইছিলো তেনেদৰে যে একান্তৰ অন্তঃকোণবিলাক সমান একান্তৰ বহিঃকোণবিলাক সমান তাৰ বিপৰীতে আমি পাইছিলো একান্তৰ অন্তঃকোণ যদি সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল হ'ব আৰু পাইছিলো যে দুডাল যদি ৰেখা সমান্তৰাল ৰেখা 3 নম্বৰ ৰেখাৰ সমান্তৰাল হয় তেন্তে প্ৰথম দুডাল ৰেখাও সমান্তৰাল হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পিছৰ ক্লাছত এই স্বতঃসিদ্ধ আৰু উপপাদ্যবোৰ ব্যৱহাৰ কৰি আমি বিভিন্ন অংক কৰিম বিভিন্ন সমস্যাৰ আমি সমাধান কৰিম তোমালোকে প্ৰথমতে আজি যিখিনি পঢ়িলা এইখিনি খুব ভালকৈ তোমালোকে কৰি ল'বা তাৰ পিছত আমি পিছৰ ক্লাছত আমি বিভিন্ন অংক তোমালোকৰ মাজলৈ লৈ আনিম আজি ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ